বুঢ়া ডাঙৰীয়া ভাৰতৰ অসমীয়া সংস্কৃতিৰ এগৰাকী শ্ৰদ্ধাৰ আধ্যাত্মিক ব্যক্তি। বুঢ়াৰ অৰ্থ অসমীয়াত পুৰণি বা মহান আৰু ডাঙৰীয়া বুলিলে পৰম্পৰাগতভাৱে সম্প্ৰদায়ৰ পূজাস্থলী নামঘৰৰ ৰক্ষক হিচাপে কাম কৰা ডাঙৰীয়া জনগোষ্ঠীক বুজোৱা হয়। বুঢ়া ডাঙৰীয়া নামঘৰ আৰু ভিতৰত ৰখা পবিত্ৰ ভাগৱত ৰক্ষা কৰা পবিত্ৰ আত্মা বুলি বিশ্বাস কৰা হয়। তেওঁক প্ৰায়ে বগা কাপোৰ আৰু বগা পাগুৰি পিন্ধা বুঢ়া মানুহ হিচাপে চিত্ৰিত কৰা হয়। কিছুমান কাহিনীত তেওঁ তৰোৱাল আৰু ঢাল লৈ বগা ঘোঁৰাত উঠি যোৱা বুলিও বৰ্ণনা কৰা হৈছে, যিয়ে তেওঁৰ ৰক্ষক হিচাপে ভূমিকাৰ প্ৰতীক। নামঘৰ হৈছে অসমৰ সামূহিক জীৱনৰ কেন্দ্ৰবিন্দু, য'ত মানুহে একত্ৰিত হৈ পূজা অৰ্চনা কৰে, ভক্তিমূলক গীত গাই সাংস্কৃতিক কাম-কাজত অংশগ্ৰহণ কৰে। বুঢ়া ডাঙৰীয়াক এই পবিত্ৰ স্থানসমূহৰ ৰক্ষক বুলি গণ্য কৰা হয় আৰু ই দুষ্ট আত্মা আৰু নেতিবাচক শক্তিক আঁতৰাই পেলাই বুলি বিশ্বাস কৰা হয়। বুঢ়া ডাঙৰীয়াৰ প্ৰতি থকা শ্ৰদ্ধা অসমীয়া সংস্কৃতিত গভীৰভাৱে শিপাই আছে আৰু তেওঁৰ কিংবদন্তি প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি আহিছে। মানুহে প্ৰায়ে নামঘৰত প্ৰৱেশ কৰাৰ আগতে প্ৰাৰ্থনা কৰে আৰু তেওঁৰ আশীৰ্বাদ বিচাৰে। তেওঁৰ উপস্থিতিয়ে সমাজলৈ শান্তি, সমৃদ্ধি, সুৰক্ষা কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়। অসমত প্ৰচলিত লোকবিশ্বাস মতে, বুঢ়া ডাঙৰীয়া ভয়, ভক্তি আৰু সন্মানবোধ জড়িত থকা এক অলৌকিক শক্তি। পৃথিৱীৰ প্ৰায় সকলো দেশতে বিভিন্ন ৰূপত কিছুমান অলৌকিক শক্তি আছে বুলি বিশ্বাস কৰা হয়। অসম আদিৰে পৰা তন্ত্ৰ-মন্ত্ৰৰ দেশ বুলি জনাজাত। তন্ত্ৰ-মন্ত্ৰৰ লগতে অসমতো কিছুমান অলৌকিক শক্তি থকাৰ কথা লোকবিশ্বাসত প্ৰচলিত। সেই অলৌকিক শক্তিৰ কুপদৃষ্টিৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন মন্ত্ৰ পুৰণি কালৰ পৰাই প্ৰচলিত হৈ আহিছে। এই অলৌকিক শক্তিসমূহৰ ভিতৰত বুঢ়া ডাঙৰীয়া নামৰ এই অলৌকিক শক্তিৰ প্ৰভাৱ অসমৰ জনজীৱনত গভীৰভাৱে সোমাই আছে। বুঢ়া ডাঙৰীয়াক বহুতে পৌৰাণিক চৰিত্ৰ শিৱৰ সৈতে সাঙুৰিব খোজে। অন্যান্য অলৌকিক শক্তিৰ দৰে বুঢ়া ডাঙৰীয়াই সহজে আনৰ অপকাৰ নকৰে বুলি বিশ্বাস কৰা হয়। অন্যান্য ভূত-প্ৰেত বা অলৌকিক শক্তিবোৰৰ দৰে বুঢ়া ডাঙৰীয়াৰ ভয়ংকৰ চেহেৰা নহয়। প্ৰচলিত ধাৰণা মতে, বুঢ়া ডাঙৰীয়া দেখাত শুৱনি এজন সুপুৰুষৰ আকৃতিৰ অলৌকিক শক্তি। বট, আঁহত, জৰী আদি ওখ গছত বুঢ়া ডাঙৰীয়াৰ বাস। বুঢ়া ডাঙৰীয়াই বগা ধুতি, পাঞ্জাবী পিন্ধি গাত চেলেং চাদৰ লৈ আৰু মূৰত মথুৰা পাক মাৰি ঘোঁৰাত উঠি ফুৰে। বুঢ়া ডাঙৰীয়া কোনো সম্ভ্ৰান্ত, সৎ আৰু শ্ৰদ্ধেয় মৃতলোকৰ প্ৰতীক। অসমত প্ৰচলিত নৱবৈষ্ণৱ ধৰ্মৰ সাত্ত্বিকতাৰ প্ৰভাৱ এই বুঢ়া ডাঙৰীয়াৰ ক্ষেত্ৰত পৰিলক্ষিত হয়। অন্যান্য অশৰীৰী শক্তিৰ দৰে বুঢ়া ডাঙৰীয়াই সততে আনৰ অনিষ্ট নকৰে যদিও তেওঁক অসন্মান কৰিলে ব্যক্তিগৰাকী বুঢ়া ডাঙৰীয়াৰ ৰোষত পৰে বুলি বিশ্বাস কৰা হয়। সততে বুঢ়া ডাঙৰীয়াই কাৰো অনিষ্ট নকৰে বুলি বিশ্বাস প্ৰচলিত থকাতো কেতিয়াবা এই শক্তিৰ ৰোষত পৰিবলগীয়া হয়। জনবিশ্বাস মতে, বুঢ়া ডাঙৰীয়া থকা বুলি বিশ্বাস কৰা গছ কাটিলে বা তেওঁৰ প্ৰভাৱ সম্পৰ্কে তুচ্ছ-তাচ্ছিল্য কৰিলে বুঢ়া ডাঙৰীয়া ৰোষত পৰে। সাধাৰণতে পূৰ্ণিমাৰ ৰাতি বুঢ়া ডাঙৰীয়া গছৰ পৰা নামি শুকুলা ঘোঁৰাত উঠি গাঁও পৰিভ্ৰমণ কৰে। গাঁও পৰিভ্ৰমণ কৰিলে গাঁৱলৈ কোনো অপায়-অমংগল নাহে। তেনেকৈ ঘূৰি ফুৰা অৱস্থাত কোনোৱে দেখা পালে বা তেওঁৰ যাত্ৰাপথত হেঙাৰ হ'লে আৰু বুঢ়া ডাঙৰীয়া থকা বুলি বিশ্বাস কৰা গছৰ গুৰিত মল-মূত্ৰ ত্যাগ কৰিলে ব্যক্তিগৰাকী বুঢ়া ডাঙৰীয়াৰ কোপত পৰে। কোপত পৰা ব্যক্তিৰ দীৰ্ঘদিনীয়া জ্বৰ, গাৰ বিষ আদি হয়। কেতিয়াবা বুঢ়া ডাঙৰীয়াৰ কোপ পৰা বুলি বেজে নিৰ্ণয় কৰে আৰু বগা কোমোৰা, বৰালি মাছ আৰু আৰৈ চাউলেৰে ৰাইজক ভোজ খুৱাবৰ দিহা দিয়া হয়। বুঢ়া ডাঙৰীয়াৰ কোপ খণ্ডন কৰিবলৈ মংগলতীয়ে মংগল চাই প্ৰকৃত দোষ ধৰা পেলালে বুঢ়া ডাঙৰীয়াৰ নামত ভকতক চাউল একঠা খুৱাবৰ বিধান দিয়ে। বহুতে সেই গছৰ গুৰিত বৃহস্পতিবাৰে নাম কীৰ্তন কৰে আৰু সদায় গছৰ গুৰি পৰিষ্কাৰ কৰি ৰাখে। বুঢ়া ডাঙৰীয়াক সন্মান সহকাৰে মনতে তুতি নাতি কৰিলেও তেওঁ সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়।